দ্বিতীয় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ 7 মে'ত অনুষ্ঠিত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ জোৱাৰ আহিছে গাঁৱে গাঁৱে দল প্ৰাৰ্থীয়ে ভোটাৰৰ মন জয় কৰিবলৈ কৰিছে সকলো ব্যৱস্থা কিয় ভোট দিব লাগে জয় হলে কি কৰিব এই কথাই বুজাইছে ৰাইজক ৰহাৰ ফুলগুৰিত বিজেপিৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী প্ৰণৱজ্যোতি বৰকাকতিৰ প্ৰচাৰ সমৰ্থকক লগত লৈ ঘৰে ঘৰে গৈছে ৰহা সমষ্টিত নতুনকৈ সংযোজন হোৱা জামুগুৰি কুজিদাহ গাঁও পঞ্চায়তত আঞ্চলিক পঞ্চায়তৰ বিজেপি প্ৰাৰ্থী সীমাৰেখা ভৰালীয়ে সমৰ্থকসহ পথে পথে চলাইছে প্ৰচাৰ বিগত 5টা বছৰটো মই জিলা পৰিষদৰ সদস্য আছিলোঁ যেহেতু মই ৰাইজৰ মাজত মহিলাসকলৰ স্বাৱলম্বিতাৰ ওপৰত ধৰি আমাৰ চৰকাৰী যি আঁচনি আছে সেই আঁচনিবিলাকৰ বিপৰীতেও যিখিনি আমাৰ মহিলাসকলক আগবঢ়াই নিবৰ কাৰণে স্বাৱলম্বিতাৰ ওপৰত যিখিনি মই ষ্টেপ তেখেতসকলক লৈ থৈছোঁ তেখেতসকলক নিজৰ আৰ্থিক দিশত তেখেতক স্বাৱলম্বিতাৰ দিশত যিখিনি কাম কৰি থৈছোঁ তেখেতসকলে মোক আগবঢ়াই দিছে যে আপুনি আৰু আমাক আগুৱাই নিব লাগিব এইজন প্ৰাৰ্থীয়ে হাতত তামোল পানৰ বঁটা লৈ গৈছে মানুহৰ ঘৰলৈ বিচাৰিছে ভোট সেৱা কৰিছে ভোটাৰক বঙাইগাঁৱৰ কাকৈজানা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ সদস্য পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে মনোজ কুমাৰ ৰায়ে লগতে আমাৰ গাঁৱত বিশেষকৈ দুখীয়া মানুহখিনি বসবাস কৰে আৰু এই দুখীয়া মানুহখিনিৰ কাৰণে চৰকাৰৰ ফালৰ পৰা বহুত ধৰণৰ আঁচনি আহে কিন্তু এই আঁচনিসমূহ আমাৰ মানে উপযুক্ত মানুহখিনি নাপায় মধ্যভোগী মানুহখিনি তাতে মানে আত্মসাৎ কৰি লয় এই বস্তুখিনি মই যাতে ব্যৱস্থা ল'ব পাৰোঁ কৰি দিব বৰহমপুৰ বিধানসভা সমষ্টিৰ 3টা জিলা পৰিষদতেই বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপি জয়ী হ'ল একমাত্ৰ পুৰণিগুদাম ZPCত হ'ব নিৰ্বাচন কংগ্ৰেছে যেনে তেনে সন্মান ৰক্ষা কৰাৰ যুঁজত নামিছে পুৰণিগুদামত কংগ্ৰেছ প্ৰাৰ্থী সীমা দেৱীয়ে ঘৰে ঘৰে গৈ ভোটাৰক লগ কৰিছে গতিকে মই এগৰাকী মহিলা প্ৰাৰ্থী হিচাপে মই ৰাইজৰ কাম কৰিম বুলি বিশেষকৈ আমাৰ আইসকলৰ বহুত অসুবিধা থাকে অকল হিতাধিকাৰী আঁচনিটোৱে আমাৰ মূল লক্ষ্য নহয় আমাৰ আইসকল আজি নিবনুৱা বুলি কি আৰু ল'ৰাসকলক নিবনুৱা বুলি কয় আমাৰ গৃহিণীসকল আজিকালি কাম নাইকিয়া কেৱল মিটিঙত যাব লাগিব গতিকে এই আইসকলৰ বিষয়ে কিবা কৰিব পাৰোঁ নেকি অকণমান আগবাঢ়ি আহিছোঁ দৰং জিলাত ক্ৰমাৎ অধিক আকৰ্ষণীয় হৈছে নিৰ্বাচনী প্ৰচাৰ দলগাঁৱৰ বৰুৱাঝাৰ গাঁও পঞ্চায়তত নিৰ্দলীয় প্ৰাৰ্থী আৰ্জুমা বেগমৰ প্ৰচাৰ বাইক ৰেলীৰে প্ৰচাৰ চলাইছে সমৰ্থকে AIDFৰ মুৰব্বী বদৰুদ্দিন আজমল আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সমালোচনাৰে সুন্তলিত প্ৰচাৰ চলাইছে কংগ্ৰেছে ৰঙাপানী বজাৰত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলালে বিধায়িকা নন্দিতা দাসে মানে যথেষ্ট ভাল জিকিব আমাৰ জিলা পৰিষদ জিকিব আমাৰ কাউন্সিলৰ জিকিব আৰু গোটেইখিনি জিকিব আৰু আপোনালোকৰ গৌৰমাৰীত যিটো আছে তিলাপতেও জিকিব খুব চমৰীয়াত তেওঁ আমাৰ দলৰ জিকিব আৰু আমাৰ এই দুটা জিলা মাহটোৱে জিকিব ৰাইজে বিপুল সঁহাৰি দিছে আৰু চাব আপুনি বেলতৰ বাকচত মানে এবাৰ বেলট পেপাৰত ভোটটো হ'বতো চাব হাতৰ ছবিত ভোট একেবাৰে আপোনালোকে যথেষ্ট ভোট আমাৰ ফালে আহিব দিনৰ দৰে নিশাও চলিছে প্ৰচাৰ অভিযান কলিয়াবৰৰ তুবুকি জাৰণী পঞ্চায়তত বিজেপিৰ প্ৰচাৰ উৎসৱমুখৰ পৰিৱেশত প্ৰচাৰ চলাইছে বিজেপিয়ে পাকা বেতবাৰী সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছক প্ৰত্যাহ্বান AIDFৰ কালদিয়া জিলা পৰিষদৰ AIDFৰ প্ৰাৰ্থী মুতালেব আলীয়ে কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰক সমালোচনা কৰি চলাইছে প্ৰচাৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰ অভিযান হৈ পৰিছে বৰ্ণময় সঁচাকৈয়ে তৃণমূলৰ নিৰ্বাচন তৃণমূলতে চলিছে ব্যুৰো ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।